কুৱেশ্যন সেইটো আমি BPF দলৰ হৈ বা BTC বাকী ৰাইজৰ হৈ মই ৱেলকাম জনাইছোঁ আৰু লগতে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে অসমৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমি ধন্যবাদ যাচিছোঁ যে আমাৰ BTC বাকী ৰাইজৰ কাৰণে এটা নিউ ইয়াৰ এটা গিফ্ট বুলি আমি ক'ব পাৰোঁ যেহেতু আমি সেইটো বহুত বছৰৰ পৰা আমি দাবী জনাই আহিছিলোঁ বা আমি বিচাৰি আছিলোঁ যে BTC এটা ভাল ৰেডিঅ' চেণ্টাৰ আৰু TV চেণ্টাৰ হ'ব লাগে সেইটো যোৱাকালি কেবিনেটত ডিচিশ্যন হৈ গ'ল আৰু এটাটো হ'ল আমাৰ আৰণাই ট্ৰেইন এক্সপ্ৰেছ ছুপাৰফাষ্ট সেইটো যোৱাকালি কেবিনেটত হৈ গ'ল আৰু এটাটো হ'ল আমাৰ বড়ো লেংগুৱেজ আৰু কালচাৰ লগতে মিউজিয়াম এইটো ষ্টাডি চেণ্টাৰ এইটো খুব ভাল হ'ব আমাৰ BTC বাকী ৰাইজৰ কাৰণে আৰু তাৰ কাৰণে আমি খুব খুচি যে আমাৰ যিখিনি BTC বাকী ৰাইজৰ হৈ পেলাই যিখিনি পাব লগা আছে সেইটো আমি পাইছোঁ আৰু এটা আফচোচ থাকিল আমাৰ কাৰণে যে আমি বিচাৰিছিলোঁ যে এইবাৰ দিনতে এইবাৰ যিহেতু লাষ্ট ছেশ্যন যিটো পাৰ্লিয়ামেণ্ট আমাৰ NDA চৰকাৰৰ 6 জনগোষ্ঠী যিটো ট্ৰাইবেল কৰাৰ যিটো মোদী ডাঙৰীয়াই ইঞ্চুৰেঞ্চ দিছিলে সেইটো পোৱা নাই আৰু আমাৰ বড়োসকলৰ আৰু কাৰ্বিসকলৰ যিটো ST-কৰণৰ যিটো কমিটমেণ্ট দিছিলে সেইটোও পোৱা নাই যে বড়োসকলৰ NC হিলছ আৰু কাৰ্বি আংলঙৰ ট্ৰাইবেল হোৱাৰ কথা আছিলে আৰু প্লেন্সত থকা ডিমাচা আৰু কাৰ্বিসকলৰ ST কৰাৰ মানে কমিটমেণ্ট দিছিলে মোদী ডাঙৰীয়াই সেইটো হোৱা নাই যেন হওক আমি আশাবাদী এতিয়াও সময় আছে 2-3 দিন এইটো ভিতৰত যাই এইটো কৰি দিম ৰেগুলাৰ TV চেণ্টাৰ ৰেডিঅ' চেণ্টাৰ আপগ্ৰেড কৰাটো এটা ৰেগুলাৰ কথা প্ৰতিখন ট্ৰেইনেই চব ট্ৰেইনেই বড়োলেণ্ড হৈ গ'ল এইটো আপুনি ইলেকশ্যনৰ খুব বুলি নহয় মানে প্ৰলোভন নাই সেইবিলাক ইলেকশ্যনত খুব নহয় সেইটো আমাৰ আগৰ পৰাই যিমান কৰি অহা সেইটো ইলেকশ্যনৰ লগত কোনো ৰিলেটেড ইছ্যু নহয় সেইটো আমাৰ আগৰে ইছ্যু সেইটো লাষ্ট পৰ্যায়ত আমাক ডিক্লেয়াৰ কৰি দিছে কেবিনেটত সেইটো কাৰণে আমি ধন্যবাদ দিছোঁ আৰু ছেপাৰেট ষ্টেট লৈ কিন্তু NDA চৰকাৰে একো নকৰিলে ষ্টেটৰ ইছ্যুটো যেতিয়া নাহে আমি ছেপাৰেট ষ্টেটটো নালাগে বুলি কোৱা নাই দিলেতো ভাল কিন্তু এতিয়া ছেপাৰেট ষ্টেট পোৱাৰ আমাৰ যিখিনি ক্ৰাইটেৰিয়া সেইটো এতিয়ালৈকে আমাৰ ফুলফিল হোৱা নাই আৰু এটা বিষয় আছে লোকসভাত আপোনালোকৰ মিত্ৰতা হ'ব লোকসভা ইলেকশ্যনত কেইখন আসন আপোনালোকে বিচাৰে লোকসভা ইলেকশ্যনত আমি মংগলদৈ আৰু কোকৰাঝাৰটো আমি বিচাৰিম দুটা সমষ্টি বাকীত আমি AGP আৰু BJP সহায় কৰিম সেইখিনি আৰু আমাৰ আফচোচ সেইটোৱে যে 6 জনগোষ্ঠী আৰু আমাৰ বড়োসকলৰ যিটো ST-কৰণৰ কৰাৰ কমিটমেণ্ট দিছিলে মোদী ডাঙৰীয়াই কিন্তু এইটো নহ'ল মই এতিয়াও আশাবাদী যিহেতু আমাৰ মোদী ডাঙৰীয়াই নেক্সট গভমেণ্টটো বনাব নেক্সট গভমেণ্টত 2019 যিটো 19ত যিটো নেক্সট চৰকাৰ আহিব ইয়াত আমি 2019তে এই আমাৰ ST-কৰণৰ সমস্যাটো সমাধান কৰিব দল সংগঠনে কৈছে CDNC এমেণ্ডমেণ্ট বিলক লৈ অসমত যি পৰিস্থিতি সৃষ্টি হৈছে সেই পৰিস্থিতি